নমস্কাৰ ছাৰ্বৈদসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে দিছে এটা কঠোৰ বাৰ্তা, যিটো অমান্য কৰিলে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল শাস্তিৰ সন্মুখীন হ'বলগীয়া হ'ব। হয় ছাৰ্বৈদসকল, প্ৰথমতে চাব, পদোন্নতি বদলি আদি বিচাৰি এতিয়াৰ পৰা শিক্ষক কৰ্মচাৰীয়ে মন্ত্ৰী বিধায়কলৈ আবেদন লিখিব নোৱাৰিব। বিভাগীয় বিষয়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰিৱৰ্তে পোনপটীয়াকৈ বিধায়ক, মন্ত্ৰী বা মুখ্যমন্ত্ৰীলৈ আবেদন পত্ৰ লিখিলে সংশ্লিষ্ট শিক্ষক কৰ্মচাৰীয়ে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব লাগিব। ৰাজ্যৰ শিক্ষক কৰ্মচাৰীলৈ এই কঠোৰ সকিয়নি প্ৰদান কৰিছে মাধ্যমিক শিক্ষাৰ সঞ্চালক মমতা হোজায়ে। বৃহস্পতিবাৰে সঞ্চালক হোজায়ে প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শকলৈ এই জাননী প্ৰেৰণ কৰি কয় যে একাংশ শিক্ষক কৰ্মচাৰীয়ে বদলি, পদোন্নতি, জ্যেষ্ঠতা আৰু বিভাগীয় অন্যান্য বিষয়ত মন্ত্ৰী বিধায়কসকললৈ আবেদন কৰি আহিছে। আনকি এনে প্ৰত্যক্ষ আবেদন মুখ্যমন্ত্ৰীলৈকে কৰিছে। বিভাগীয় একোটি বিষয় ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত নকৰাকৈ পোনপটীয়াকৈ প্ৰেৰণ কৰাত সঞ্চালকালয়ে প্ৰতিদিনেই মন্ত্ৰী বিধায়কৰ চুপাৰিচ লাভ কৰিবলগীয়া হৈছে, যাৰ বাবে ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগৰ 1984 চনৰ 10 ডিচেম্বৰত জাৰি কৰা এখন অফিচ মেমৰেণ্ডমৰ ভিত্তিত এতিয়াৰ পৰা বদলি, পদোন্নতি বিচাৰি মন্ত্ৰী বিধায়কলৈ আবেদন লিখা শিক্ষক কৰ্মচাৰীয়ে বিভাগীয় শাস্তিৰ সন্মুখীন হ'ব। বিভাগীয় বিষয় ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰাৰ বাবেও নিৰ্দেশ দিছে সঞ্চালকে। গতিকে ছাৰ্বৈদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ্বৈদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।